নাগেশ্বৰ মন্দিৰ ভাৰতৰ গুজৰাট ৰাজ্যত অৱস্থিত হিন্দুসকলৰ অন্যতম ধৰ্মীয় পীঠস্থান। গুজৰাটৰ জামাননগৰত অৱস্থিত এই মন্দিৰৰ শিৱলিংগ সমগ্ৰ ভাৰতৰ বিভিন্ন স্থানত অৱস্থিত দ্বাদশ জ্যোতিৰ্লিংগৰ অন্যতম বুলি বিবেচনা কৰা হয়। বিভিন্ন পৌৰাণিক আখ্যানেৰে এই মন্দিৰ ঐতিহাসিক কালৰে পৰা ভক্তসকলৰ বাবে আকৰ্ষণৰ থলী হৈ আহিছে। শিৱ উপাসকসকলে নাগেশ্বৰ মন্দিৰৰ জ্যোতিৰ্লিংগ দৰ্শন পৰম পবিত্ৰ বুলি গণ্য কৰে। নাগেশ্বৰ মন্দিৰ দ্বাৰকা বা গুজৰাটত অৱস্থিত সম্পৰ্কে কোনো বৰ্ণিত আখ্যান নাই। যদিও কোনোৱে ক'ব খোজে দাৰুক বন শব্দটো প্ৰকৃততে দাৰু বন শব্দৰ পৰাহে আহিছে। সেই হিচাপে গুজৰাটত দাৰুক বন আছিল বুলি কোনোপধ্যেই কল্পনা কৰিব নোৱাৰি, কাৰণ দেৱদাৰু গছৰ আধিক্য গুজৰাট অঞ্চলত দেখা পোৱা নাযায়। দেৱদাৰু গছৰে পৰিপূৰ্ণ দাৰুক বনৰ ভিত্তিত তেওঁলোকে নাগেশ্বৰ জ্যোতিৰ্লিংগৰ প্ৰকৃত অৱস্থান হিমালয়ৰ পাদদেশৰ উত্তৰ অঞ্চলত বুলিহে মত পোষণ কৰে। উত্তৰ অঞ্চলত অৱস্থিত যোগেশ্বৰ মন্দিৰহে প্ৰকৃত নাগেশ্বৰ জ্যোতিৰ্লিংগ বুলি একাংশ লোকে দাবী কৰি আহিছে। নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি।